আচ্ছা, আমাৰ স্কুলখন যেতিয়াৰ পৰা স্থাপিত হৈছে আমাৰ প্ৰত্যেকবাৰে ৰিজাল্ট ভাল। আমাৰ 89, 94লৈকেও ৰিজাল্ট গৈছে। কিন্তু আজি 2 বছৰ ধৰি কি হৈছে, আমাৰ সন্মুখত এখন প্ৰাইভেট স্কুল আছে, সুভাষিনী জাতীয় বিদ্যালয়। তেওঁলোকে কি কৰে, ঘৰত মানে ষ্টুডেণ্টবিলাকৰ ঘৰত গৈ তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰলোভন দি ভাল ভাল ষ্টুডেণ্টখিনি লৈ যায়। আৰু যাৰ ফলত নেকি আমাৰ স্কুলত একদম একেবাৰে নোৱাৰা ষ্টুডেণ্টখিনি আহে আজি 2 বছৰৰ পৰা। তাৰ ফলত কি হৈছে, আজি 2 বছৰৰ যিটো এডমিশ্যন আছিলে তাৰ ৰিজাল্ট এইটো। একেবাৰে নোৱাৰা বাচ্চা, তথাপিও আমাৰ ষ্টাফে বহুতখিনি কষ্ট কৰিছে। আমি মাহে মাহে গাৰ্জেন মিটিং দিওঁ, ষ্টুডেণ্ট নাহিলে আমি ফোন কৰোঁ। গাৰ্জেনখিনি একেবাৰে এক্টিভ নহয়, তেওঁলোক নাহে, একেবাৰেই মিছা। সেইটো একেবাৰেই মিছা। আপোনালোকে গমেই পালে, ছাৰ আহিছে, ছাৰৰ বাইট লৈছে, সেইটো একেবাৰেই মিছা। আপোনালোকে চাওক, নিজে আপোনালোকে সেই ষ্টুডেণ্টখিনিক আপোনালোকে এখন এপ্লিকেশ্যন লিখিব দিয়ক। যদি তেওঁলোকে ইংলিছত বা অসমীয়াত এখন এপ্লিকেশ্যন লিখি দিব পাৰে, আপোনালোকে নিজে প্ৰমাণ কৰক মিডিয়াৰ আগত। এখন এপ্লিকেশ্যনো তেওঁলোকে নোৱাৰিব। 9ত উঠাৰ লগে লগে আমাৰ ফাৰ্ষ্ট কামেই এপ্লিকেশ্যন শিকোৱা, তথাপিও নোৱাৰে তেওঁলোকে। কেতিয়াবা কাটচিট অকণমান জুই শিকিব পাৰে, সেই বুলি এনেকুৱা নহয় যে ক্লাছ নকৰি জুই পুৱাই আছে। প্ৰত্যেকেই জুইৰ তাপ লয়। ঠাণ্ডাত এতিয়া ইয়াতে কপি যেতিয়া ক্লাছ নাথাকে, কাৰণ এটা টিচাৰৰ 6টা ক্লাছ নাথাকে নহয়। আমাৰ হৈছে এখন 9, 10ৰ স্কুল, গতিকে বেছিতে 2টা বা 3টা ক্লাছ। 3টা ক্লাছ কৰাৰ পিছত হোমৱৰ্কৰ বহীখিনি চেক কৰিলে, তাৰপিছত বা কিবা কি হোমৱৰ্ক দিলে, স্মাৰ্ট ক্লাছ কৰিলে, তাৰপিছত অলপ সময় কি কৰি থাকিব, ঠাণ্ডাত কপি থাকিব জানো? কাৰণ লেপফল দৈটো আহিব নোৱাৰে। গতিকে সেইবিলাক মানুহে দিয়া মিছা বদনাম। আমাৰ মানে বহুত দুখ, এইটো অনগ্ৰসৰ এৰিয়া হয়, গোটেই পিছপৰা। আমাৰ ইয়াত মানে বহুত দুখীয়া ল'ৰা ছোৱালী আছে। এইবাৰ মানে যিটো ৰিজাল্ট হ'ল, বহুত মৰ্মাহত হৈছোঁ। কাৰণ আমাৰ ইয়াতে বহুত মানে গৰীব ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়ে, প্ৰায় সংখ্যক ল'ৰা ছোৱালী ফেইল। গতিকে কি কাৰণত এনেকুৱা হৈছে শুনিব পাইছোঁ, এওঁলোকৰ মানে যদি প্ৰধান পদবীটোক লৈ বা অৰি আজি 2 বছৰৰ পৰা হৈ আছে, তেনেকৈ মানে এই শিক্ষকৰ যিবিলাক অৰি তেওঁলোকৰ প্ৰভাৱটো ছাত্ৰ ছাত্ৰীৰ ওপৰত পৰিছে। সেই কাৰণতে হওক বা আৰু আছে, বহুত কাৰণ আছে। এই ফেইল কৰা হাৰটো বেছি, পাছ কৰা হাৰটো কম, সেনে ভাৱ হৈছে। আৰু কিমান ছাত্ৰ ছাত্ৰী আছিলে এইবাৰ কিমান আছিলে? 26 জন আছিলে। 26ৰ ভিতৰত 4জনে পাছ কৰিছে মেট্ৰিকত। বহুত দুখ লাগিছে। আগে পিছে এনেকুৱা হোৱা নাই। এনেকুৱা হৈছে প্ৰথম এনেকুৱা আমি শুনিছোঁ। আমাৰ বহুত বেয়া লাগিছে কথাটো। হয় আছে, আমাৰ সম্পৰ্কীয় আছে, মোৰ ভতিজা ছোৱালী আছে। কমিটিক তেওঁলোকক তাৰমানে ইয়াত মানে এনেকুৱা অৱস্থা কিয় হৈছে হোৱা, যেতিয়া সুধিব আহিল তেতিয়া মানে একদম খুব বহুত অশ্লীল ভাষাই দি প্ৰধানে গালি পাৰি খেদিছে। প্ৰধান হৰেণ ডেকা আছিল, মিনাজুল হক, তেওঁলোকে স্কুলৰ ৰুণুমী দেৱী, তেওঁ বহুত অশ্লীল ভাষাই দি গালি পাৰি পঠাইছে। ইয়াতে মানে এনেকুৱা অৱস্থা কিয় হৈ আছে বুলি সুধিছিল। আহি সুধোঁতে তাৰমানে তেওঁ তাৰমানে গালি পাৰি খেদিছে। ইয়াৰ পৰা বহুত অশ্লীল ভাঙি দিছে। এতিয়া কি চলি আছে বৰ্তমান নাজানো। আমি মাত্ৰ দৃষ্টিগোচৰ আমাৰ হয় আৰু মানে মোবাইল টিপি বহি থাকে, ক্লাছ কৰে নকৰে আমি দেখা নাপাওঁ। আগতে আমাৰ এনেকুৱা আছিল, কমৰ ৰুমত আমাৰ সোমাবলৈ ভয় লগা আছিল। আমি যেতিয়া পঢ়ি আছিলোঁ, মানে শিক্ষকসকলে এনেকুৱাকৈ তাৰমানে আলোচনা কোনটো ক্লাছ কোনে কৰিব কোনে নকৰিব এনেকুৱা আছিলে। এতিয়া মানে দেখা পাওঁ বাৰণ্ডে মোবাইল টিপি বহি থাকে। এইটো কিহৰ কাৰণে হৈছে আমি এইটো নাজানো। এইখিনি এতিয়া মানে স্কুলখন ভাল হ'ব লাগে, ৰিজাল্ট ভাল হ'ব লাগে। আমাৰ যিটো বৰকলা অঞ্চলৰ মানে ইয়াতে বদনাম হৈ আছে, কাৰণ এই স্কুলত পঢ়ি যোৱা ছাত্ৰই আজি মঙলদৈ কলেজৰ প্ৰিন্সিপাল হৈ আছে। তাৰ তুলনাত আজি 0 হৈ আছে আমাৰ বৰ্তমান 2026 বৰ্ষৰ যিটো পৰীক্ষাৰ ৰিজাল্ট।